হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে, ময়ো ভালে আছোঁ। এয়া আজি সৰু এটা ভিডিঅ' দিব ওলাইছোঁ। বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, একো ভিডিঅ' ইউটিউবতো দিব পৰা নাই, ফেচবুকতো দিব পৰা নাই। এনেই ফটোবোৰ বাৰু দি আছোঁ, আপোনালোকে দেখা পাই আছে, কিন্তু ভিডিঅ' দিব পৰা নাই, মানে সময় পোৱা নাই। কিবা কামৰ কাৰণে ঘৰতো কাম আছে বা বাহিৰতো কাম কৰি আছোঁ, সেইটো কাৰণে দিব পৰা নাই। বেলেগ একো নাই। মানুহজনে মাছ আনিলে, ৰূপচান্দা মাছ আৰু কচু আনিছে, ঔটেঙা। সেইটো কাৰণে ভাবিলোঁ মই এইটো সৰু এটা ভিডিঅ' বনাই দিওঁ। সকলোৱে বনাই বাৰু, সকলোৱে জানে, তথাপি আৰু চবৰে বনোৱাৰ নিয়মটো বেলেগ বেলেগ বাৰু। মই আজি বনাওঁ, আপোনালোকে কেনেকৈ বনায় কমেণ্টত নিশ্চয় জনাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। গাইজ, মই এইখিনি কাটি ল'লোঁ। ইফালে ঔটেঙাটো কাটি কেনে থেতেলি ল'লোঁ, ইফালে পিঁয়াজ, ইফালে পকা জ্বলা বটি লৈছোঁ, ইফালে আদা নহৰু, ইফালে জিৰা আৰু ধনিয়া, গোটেইখিনি মই ৰেডি কৰি ল'লোঁ। ইফালে মই কেৰাহীও বহাই দিলোঁ, যিহেতু এক হাতেদি নোৱাৰোঁ, সেইটো কাৰণে আধা কামখিনি কৰিয়ে লওঁ। তো এতিয়া মই মাছটো ভাজি লওঁ। মানুহ জীৱনতো চবেও ব্যস্ত, তাৰ ভিতৰতে অলপমান সময় ওলাই লৈছোঁ। এইফালে মই তেল দি দিছোঁ। কেৰাহী পূৰা একদম গৰম হৈ গ'ল। আগতে বাৰু মই বনাইছোঁ, কচু চব্জিটো দেখাইছোঁ আপোনালোকক, তথাপিও আজি ভিডিঅ' দিব পৰা নাই কাৰণে, সেইটো কাৰণে আজি এইটোকে বনাই কিনে দেখাইছোঁ। গাইজ, হাঁহ এটা আনি থৈ দিছোঁ, খাব পৰা নাই, মানে ইমান ব্যস্ত। হাতটো কাটিব, মাৰিব, মানে বনাবৰ কাৰণে সময় পোৱা নাই। তো এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল পূৰা, আৰু বাকী মাছখিনি মই থৈ দিছোঁ, ইমানখিনি নবনাওঁ। আমি যিহেতু 4জন মানুহ, সেইটো কাৰণে মই 4 পিছে বনাই লৈছোঁ। গৰম হৈ গৈছে। আৰু গাইজ, মই ভাল ভিডিঅ' দিব পৰা নাই, যিহেতু মই সময় মিলাব নোৱাৰোঁ। তাৰ মাজতে যিখিনি পাৰোঁ চেষ্টা কৰোঁ, ঘৰুৱা অলপমান বনোৱাখিনি। ভাল আৰু কিবা দিব লাগে বা ভালকৈ ক'ব লাগে, মানে মই সময় একফালে দিলে একফালে দিব নোৱাৰোঁ যে, সেইটো কাৰণে আপোনালোকে বেয়া নাপাব। যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ অলপ দিবৰ কাৰণে আপোনালোকৰ মাজত, যিহেতু ভাল লাগে। আপোনালোকৰ লগত জড়িত হৈ গৈছোঁ, যিহেতু মানে ফটো একোপি মানে ফেচবুকত পষ্ট নকৰিলে ভাল নালাগে, বা ভিডিঅ' দি আছিলোঁ বা এটা ভিডিঅ' নিদিলে বাৰু ভাল নালাগে মনটো। তো চেষ্টা কৰিম বাৰু দিবৰ কাৰণে, নিশ্চয় ভাল দিবৰ কাৰণে। আৰু আপোনালোকেও আশীৰ্বাদ কৰক বা অলপমান আগুৱাই লৈ যাওক, বা অলপমান কিবা যদি ভুল দেখা পায় আপোনালোকে নিশ্চয় কমেণ্টত ক'ব যে ভণ্টি বা বাইদেউ বা যি হওক, বা সম্বন্ধ ধৰি কেনে, বা এনেকৈ নহয় তুমি এনেকৈ কৰাচোন, নিশ্চয় চেষ্টা কৰিম কৰিবৰ কাৰণে। ভুল হ'লে শুধৰাই দিব। ইয়াতে কি পূৰণ দিয়ে নিশ্চয় কমেণ্টত জনাব। মই এটা শুকান জ্বালা দিছোঁ আৰু অলপ জিৰা দি দিছোঁ, আৰু এইফালে পিঁয়াজ
যেহেতু এইটো মই টেঙা দি কেনে বনাম, আমি টেঙা বনালে আমি বেহাৰ পূৰণ দিওঁ, মই দিওঁ বেহাৰ পূৰণ। কোনে কেনেকৈ বনায় সেই বস্তুটোকে মই কৈছোঁ, চবৰে বনোৱাটো বেলেগ বেলেগকৈ বনায়। ইয়াতে যিহেতু মই টেঙা দিম, সেইটো কাৰণে বেহাৰ পূৰণ দিব লাগে, সেইটো কাৰণে মই বেহাৰ দিয়া নাই। কচু অকল সুধা যদি মই ঔটেঙাটো বনালোঁ হয়, তেতিয়াহ'লে মই অকল বেহাৰ আৰু কেঁচা জ্বলা পূৰণ দি কেনে মই বনালোঁ হয়। যিহেতু মই এতিয়া কচুৰ লগত লগ লাগি কেনে বনাম, সেইটো কাৰণে মই বেহাৰটো নিদিলোঁ, শুকান জ্বলা আৰু জিৰা দি দিলোঁ আৰু পিঁয়াজ দি দিছোঁ। আপোনালোকে কেনেকৈ বনায় নিশ্চয় কমেণ্টত জনাব। এখন হাতেদি কেনে বনাই আছোঁ, এটা হাতেদি মোবাইল ধৰিছোঁ, বহুত অসুবিধা হৈ গৈছে। সেইটো কাৰণে ইয়াতে আদা, নহৰু, জ্বলা আৰু এইফালে জিৰা আৰু ধনিয়া মই এইখিনি গোটেইখিনি একেলগে দি দিছোঁ দেই। অসুবিধা হৈ যায় এখন হাতেদি কেনে। এইফালে নিমখ দি দিছোঁ, নিমখটো আপুনি নিজৰ আন্দাজ মতন দি দিব কিমানখিনি জোল বনায়। আৰু এইফালে মই হালধি দি দিছোঁ, আৰু ইয়াতে মই একো নিদিওঁ। মছলাখিনি বাৰু ভজা হৈ গ'ল। আপোনালোকে যেতিয়া ভাল হওক যি হওক, মানে আপোনালোকৰ লগত কথা শ্বেয়াৰ কৰি কেনে বা ভিডিঅ' এটা শ্বেয়াৰ কৰি কেনে ভাল লাগে, বা আপোনালোকে যদি ভাল কমেণ্ট এটা কৰে মানে বহুত ভাল লাগে। মই ইয়াতে এয়া চব্জিখিনি গোটেইখিনি একেলগে দি দিছোঁ দেই। ঔটেঙাখিনি আপুনি পিছতো দিব পাৰে বা আগতো দিব পাৰে, যিহেতু কুমলীয়া টেঙা ভালকৈ হোৱা নাই, সেইটো কাৰণে মই গোটেইখিনি একেলগে দি দিছোঁ দেই। সেইখিনি ভাজি লওঁ আৰু এইফালে মই অলপ গৰম পানী বহাই দিওঁ। একদম নাকত ধৰি গৈছে মছলা। এইফালে মোৰ পানী গৰম হৈ গ'ল। আপোনালোকে কেঁচা পানী দিয়ে নে বোলে গৰম কৰি দিয়ে নাজানো, মানে গৰম কৰি দিলে বোলে কচুটো নুসুজায়, সেইটো কাৰণে মই গৰম কৰিয়ে দিছোঁ বাৰু। এইফালে মোৰ মছলা ভজা হৈ গ'ল, এইফালে পানী গৰমো হ'ল। মই এতিয়া নিদিওঁ। মই ইয়াতে হৈ গ'ল, মই সিজিব দিওঁ এতিয়া। গাইছ ঘুটনি মাৰি দিওঁ, হাতটোত দুখ পাইছোঁ, মানে একো কাম কৰিব পৰা নাই। ধুনীয়াকৈ সিজি গৈছে। চাওক কিমান ধুনীয়াকৈ সিজি গ'ল। মাছখিনি দি দিছোঁ মই। ইয়াতে মেষ্টা টেঙা অলপমান দি দিওঁ। এটা বস্তু দি দিওঁ দেই, আপোনালোকে এনেকৈ এবাৰ খাই চাবচোন। দেই পাহৰি গ'লোঁ, এইটো আমি মেষ্টা টেঙা বুলি কেনে কওঁ। যোনে চিনি পায় পায়, আৰু বাকীখিনি নাজানো, পিছত বাৰু দেখাই দিম মই ভিডিঅ' এটাত। আজি মই দেখাব পাহৰিয়ে থাকিলোঁ।
এটা কেঁচা জ্বলা কাটি দিওঁ লোভ লাগিছেনে বাৰু আপোনালোকক গাইজ আৰু আপোনালোকে কেনেকৈ বনায় নিশ্চয় কমেণ্টত জনাব ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চব্জিটো হৈ গ'ল মই এনেকৈ থৈ দিওঁ আৰু নানামাও লোভ লাগিছেনে তো নেক্সট ভিডিঅ'ত আৰু লগ পাম আজিলৈ বাই বাই